দেখিব বিচাৰে আপোনাৰ জীৱনত যদি আপুনি ঈশ্বৰৰ অনুগ্ৰহবিলাক দেখিব বিচাৰে তেন্তে আপনিও খ্ৰীষ্টক সময় দিয়াটো দৰকাৰ আছে বাইকক আপুনি সময় দিয়াটো দৰকাৰ আছে আপুনি যীশু খ্ৰীষ্টই কোৱা বাইকৰ পাছে পাছে যোৱাটো প্ৰয়োজন আছে তেতিয়াহে আপুনি এজন সেই ধন্য ব্যক্তি হ'ব সেই ঈশ্বৰৰ সন্তান হ'ব সেইটো কাৰণে বাইবেল আমাক কৈছে যেতিয়া আমি ঈশ্বৰৰ কাৰণে যেতিয়া আমি সময় দিওঁ ঈশ্বৰেও আমাৰ কাৰণে সময় দিয়ে প্ৰেইজ দ্য লৰ্ড জাকব লিখাত কৈছে তোমালোকে ঈশ্বৰৰ কাষ চাপি আহা তাতে তেওঁ তোমালোকক কাষ চাপি আহিব প্ৰেইজ দ্য লৰ্ড আমি যেতিয়া ঈশ্বৰৰ কাষ চাপি যাওঁ তেতিয়া অট'মেটিকলি আমাৰ জীৱনত সেই অনুগ্ৰহবিলাক সেই আশীৰ্বাদবিলাক আমাৰ জীৱনত আহিব বা এক্সিডেণ্টলি আমি কেতিয়াও এজন আশীৰ্বাদযুক্ত ব্যক্তি হ'ব নোৱাৰোঁ আমি পৰিশ্ৰম কৰিব লাগিব আমি সময় দিব লাগিব আমি ঈশ্বৰৰ বাইকত খোজ কাঢ়িব লাগিব আমি সত্যত খোজ কাঢ়িব লাগিব সত্যত জীয়াই থাকিব লাগিব আপুনি যেতিয়া সত্যত জীয়াই থাকিব আপোনাৰ জীৱনো এদিন মহান জীৱন হৈ যাব এক ধন্য জীৱন হৈ যাব প্ৰেইজ দ্য লৰ্ড এজন খেলুৱৈ যেনেকৈ পৰিশ্ৰমৰ যোগেদিহে তেওঁ মহান খেলুৱৈ বনে তেনেকৈ এজন ঈশ্বৰৰ আশীৰ্বাদযুক্ত ব্যক্তি হ'বৰ কাৰণে আপুনিও পৰিশ্ৰম কৰা ঈশ্বৰৰ বাইকত খোজ কঢ়া ঈশ্বৰৰ সত্যতাত খোজ কঢ়া এজন ব্যক্তি হ'ব লাগিব তেতিয়াহে আপুনি এদিন ঈশ্বৰৰ আশীৰ্বাদযুক্ত সন্তান হ'বলৈ পাৰিব ব্যক্তি হ'বলৈ পাৰিব প্ৰেইজ দ্য লৰ্ড ঈশ্বৰে আমাৰ সকলোকে আশীৰ্বাদ কৰিব থেংক ইউ প্ৰেইজ দ্য লৰ্ড আমেন